Hello everyone, welcome to the channel. আজি মই পুনৰ আপোনালোকৰ মাজত অন্য এটা ভিডিও লৈ উপস্থিত হৈছো APSC মেইনছৰ এনসাৰ ৰাইটিংৰ আজিৰ টপিকটো হৈছে সুবানসৰি লোৱাৰ হাইড্ৰইলেক্ট্ৰিক প্ৰজেক্ট। এটো আমাৰ GS পেপাৰ 3 আৰু GS পেপাৰ 5 ৰ ইকোনমি আৰু এনভায়ৰনমেন্ট টপিকৰ ফালৰ পৰা খুবেই ইম্পৰ্টেন্ট। লগতে ই প্ৰিলিমছৰ দিশৰ পৰাও খুবেই গুৰুত্বপূৰ্ণ বিষয়, কিয়নো অকল এনেকুৱা কুৱেশ্যন মেইনছত আহে বুলি অকল মেইনছৰ দিশৰ পৰা ইম্পৰ্টেন্ট নহয়। ইয়াত যিখিনি বিষয় আলোচনা কৰা হ'ব সেইখিনিৰ মাজৰ পৰাই যে প্ৰিলিমছত আহিব সেইটো চিয়ৰ। গতিকে প্ৰিলিমছ আৰু মেইনছ দুইটা দিশৰ ফালৰ পৰাই প্ৰশ্নটো ইম্পৰ্টেন্ট। গতিকে আহক প্ৰশ্নটো আমি চাওঁ। প্ৰশ্নটো হৈছে সোৱণশিৰি নিম্ন জলবিদ্যুৎ প্ৰকল্প দ্য সুবানসৰি লোৱাৰ হাইড্ৰইলেক্ট্ৰিক প্ৰজেক্ট উন্নয়নমূলক আশীৰ্বাদ আৰু এক পৰিৱেশগত উদ্যোগ আলোচনা কৰক। অৰ্থাৎ এই প্ৰকল্পটো উন্নয়নৰ আশীৰ্বাদ স্বৰূপেও কাম কৰিছে আৰু ই পৰিৱেশৰ কাৰণে এটা উদ্যোগ বা চিন্তাৰো কাৰণ হ'ব পাৰে। গতিকে এই দুইটা দিশৰ বিষয়ে আমি আলোচনা কৰিব লাগিব। ইয়াত আলোচনা হেতুকে কৰিবলৈ কোৱা হৈছে। গতিকে আহক আমি প্ৰশ্নটোৰ উত্তৰ চাওঁ। আৰম্ভণি মই এনেদৰে কৰিছোঁ। অৰুণাচল প্ৰদেশ অসম সীমান্তৰ সোৱণশিৰি নিম্ন জলবিদ্যুৎ প্ৰকল্প ভাৰতৰ উত্তৰ পূৰ্বৰ সৰ্ববৃহৎ নিৰ্মাণাধীন ৰান অফ ৰিভাৰ জলবিদ্যুৎ প্ৰকল্প, যাৰ লক্ষ্য হৈছে সেউজ শক্তিক প্ৰসাৰিত কৰা। গতিকে এইটো হৈছে অসম আৰু অৰুণাচল সীমান্তৰ এটা প্ৰকল্প আৰু ইয়াত যিখিনি কি ৱৰ্ড হৈছে সেইখিনি মই আণ্ডাৰলাইন কৰি থৈছোঁ। ইয়াত আপোনালোকে চাব পাৰে উত্তৰ পূৰ্বৰ সৰ্ববৃহৎ নিৰ্মাণাধীন, মানে উত্তৰ পূৰ্বাঞ্চলৰ এতিয়ালৈকে যি আছে তাত সেইবিলাকৰ ভিতৰত সবতকৈ ডাঙৰ এটা ৰান অফ ৰিভাৰ জলবিদ্যুৎ প্ৰকল্প। ৰান অফ ৰিভাৰ বুলি ক'লে আমি কি বুজোঁ? কোনো নদীৰ প্ৰাকৃতিক প্ৰৱাহ বা নৰ্মেল ফ্ল' আৰু উচ্চতাৰ হ্ৰাস ব্যৱহাৰ কৰি বৃহৎ বান্ধ বা জলাশয়ৰ অবিহনে বিদ্যুৎ উৎপাদন কৰা হয়, তেনে জলবিদ্যুৎ প্ৰকল্পকে ৰান অফ ৰিভাৰ বুলি কোৱা হয়। আৰু ইয়াৰ লক্ষ্য হৈছে সেউজ শক্তিক সম্প্ৰসাৰিত কৰা, মানে যি গ্ৰীণ এনাৰ্জি সেই গ্ৰীণ এনাৰ্জিক মানে প্ৰসাৰ কৰাই হৈছে ইয়াৰ এটা লক্ষ্য। গতিকে ইন্ট্ৰডাকশ্যন মই ইমানেই লিখিছোঁ। তাৰপাছত লিখিছোঁ এটা ট্ৰানজিশ্যন বক্সৰ ভিতৰত সোৱণশিৰি নিম্ন জলবিদ্যুৎ প্ৰকল্পক এক উন্নয়নমূলক আশীৰ্বাদ হিচাপে বিবেচনা কৰা হয়। মানে এতিয়া মই ইয়াৰ উন্নয়নমূলক আশীৰ্বাদ হিচাপে কিয় বিবেচনা কৰা হয় সেই বিষয়ে তলত লিখিবলৈ গৈ আছোঁ। গতিকে মই ট্ৰানজিশ্যন লাইনত এনেদৰে এটা কুৱেশ্যনত যি দিয়া হৈছিলে সেইটোকে উঠাই আনি বহুৱাই দিছোঁ। তাৰপাছত প্ৰভাৱ তালিকা এটা লিখিছোঁ, ফ্ল' চাৰ্ট SLHP মানে সুবানসৰি লোৱাৰ হাইড্ৰইলেক্ট্ৰিক প্ৰজেক্টৰ উন্নয়নমূলক প্ৰভাৱসমূহৰ বিষয়ে এটা প্ৰভাৱ তালিকা বা ফ্ল' চাৰ্ট বনাইছোঁ। সেইটো হৈছে সেউজ শক্তি 2000 মেগাৱাট। তাৰপাছত 17খন ৰাজ্যলৈ যোগান ধৰাৰ ইয়াৰ ক্ষমতা থাকিব। পথ দলং নিৰ্মাণ হ'ব, নিযুক্তিৰ সৃষ্টি হ'ব। পথ দলং নিৰ্মাণে এইটো অন্তৰ্নিহিত অঞ্চল সংযোগ হ'ব, মানে যিখিনি অঞ্চল এতিয়ালৈকে সংযোগ হোৱা নাই সেইখিনি সংযোগ হ'ব। তাৰপাছত নিযুক্তিৰ সৃষ্টি যেতিয়া হ'ব তেতিয়া ই স্থানীয় অৰ্থনীতিৰ বৃদ্ধি। মানে ইয়াত এইটোৱে ক'ব বিচৰা হৈছে যে এই প্ৰকল্পৰ সেউজ শক্তিক মানে প্ৰসাৰ কৰিব। ই 2000 মেগাৱাটৰ এনাৰ্জি উৎপাদন কৰিব। লগে লগে ই সমগ্ৰ ৰাজ্যলৈ ইলেক্ট্ৰিক নৰ্থ ইষ্টলৈ যোগান ধৰিবই, লগতে বাকী 17খন ৰাজ্যলৈ যোগান ধৰাৰ ইয়াৰ ক্ষমতা থাকিব। তাৰপাছত এই প্ৰকল্পটো স্থাপন কৰাৰ লগে লগে মানে ওচৰৰ স্থানসমূহত পথ দলং নিৰ্মাণ হ'ব, যোগাযোগ ডেভেলপ হ'ব। তাৰ ফলত কি হ'ব? অন্তৰ্নিহিত অঞ্চল সংযোগ হৈ যাব। যিকেইটা অঞ্চল সংযোগ হোৱা নাছিলে সেইখিনি অঞ্চলো সংযোগ হ'ব। পথ দলং নিৰ্মাণ হোৱাৰ লগে লগে কৰিবৰ কাৰণে নিযুক্তিৰ সৃষ্টি হ'ব। নিযুক্তিৰ সৃষ্টি হ'লে স্থানীয় অৰ্থনীতি বৃদ্ধি পাব। সেইটোৱে ইয়াত ফ্ল' চাৰ্টৰ থ্ৰুৱেদি দেখুৱাব বিচৰা হৈছে। ফ্ল' চাৰ্টটো ভাল হৈছে বুলি ইয়াত ৰিভিউ দিছে। তাৰপিছত উন্নয়নৰ আশীৰ্বাদ, ই কেনেদৰে উন্নয়নৰ আশীৰ্বাদ হ'ব সেই বিষয়ে মই এতিয়া আলোচনা কৰিম তলত। 1 নম্বৰ লিখিছোঁ শক্তি সুৰক্ষা আৰু স্থায়িত্ব। ক'ত লিখিছোঁ? 2000 মেগাৱাট ক্ষমতাৰ বছৰি প্ৰায় 9400 মিলিয়ন ইউনিট বিদ্যুৎ উৎপাদন কৰিব। ইয়াৰ ক্ষমতা কথা কোৱা হৈছে কিমান মেগাৱাট? 2000 মেগাৱাট আৰু 9400 মিলিয়ন ইউনিট বিদ্যুৎ উৎপাদন কৰিব। উদাহৰণস্বৰূপে NSPCৰ মতে এই প্ৰকল্পই প্ৰায় 30 লাখ ঘৰত পোহৰ বিলাব পাৰে। NSPC হ'ল নেশ্যনেল হাইড্ৰইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেচন। এইটোৰ এষ্টাব্লিছ হৈছিলে 1975 চনত আৰু এইটো গভৰ্ণমেণ্ট অউণ্ড ইণ্ডিয়ান পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজ হয়। আৰু ইয়াক আমি যদি অসমীয়াত কওঁ তেতিয়া ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম বুলি ক'ব লাগিব NSPC। তাৰপাছত খ নম্বৰত লিখিছোঁ 17খন ৰাজ্যলৈ বিদ্যুৎ যোগান ধৰিব। ইয়াৰ যিহেতু উৎপাদন অলপ বেছি, গতিকে ই বাকী 17খন ৰাজ্যলৈ বিদ্যুৎ যোগান ধৰিব পাৰে। উদাহৰণস্বৰূপে বিহাৰ, উৰিষ্যা ৰাজ্যৰ সৈতে বিদ্যুৎ বিতৰণৰ চুক্তি স্বাক্ষৰ কৰিব পাৰি।
তাৰ পাছত লিখিছোঁ 2030 চনৰ ভিতৰত 500 গিগাৱাট অজীৱাশ্ম ক্ষমতাৰে পেৰিছ চুক্তিৰ লক্ষ্যক সমৰ্থন কৰিব। যি পেৰিছ চুক্তি স্বাক্ষৰ কৰা হৈছিল তাত যিখিনি লক্ষ্য ৰখা হৈছিল মানে গ্ৰীণ এনাৰ্জিৰ সেইখিনি মানে ফুলফিল কৰিব। তাৰ পাছত উদাহৰণ দিছোঁ, এই প্ৰকল্পই UNFCCCত দাখিল কৰা ভাৰতৰ NDC আপডেট 2022ত উল্লেখ আছে। এতিয়া UNFCCC হৈছে ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জ, অৰ্থাৎ জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ পৰিকাঠামো বা কাঠামো চুক্তি। আৰু এই চুক্তিৰ যি ভাৰতে দাখিল কৰিছে NDC হৈছে ভাৰতৰ এটা নেশ্যনেল ডিটাৰমাইণ্ড কণ্ট্ৰিবিউশ্যন, অৰ্থাৎ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান। কিমান অৱদান আছে সেইখিনি এটা NDC আপডেট 2022ত উল্লেখ কৰা হৈছে। এই যে 500 গিগাৱাট এইটো চুক্তি পেৰিছ চুক্তিৰ লক্ষ্যক সমৰ্থন কৰিব বুলি কোৱা হৈছে যে সেইটো NDC আপডেট 2022ত উল্লেখ কৰা হৈছে। আৰু তাৰ পাছত লিখিছোঁ অসম আৰু অৰুণাচলত 12% বিনামূলীয়া মানে শক্তি। উদাহৰণস্বৰূপে অৰুণাচল প্ৰদেশে নিজৰ অংশৰ 240 মেগাৱাট লাভ কৰিব, অসমে লাভ কৰিব। ইয়াত মই অকল উদাহৰণ হিচাপে অৰুণাচল প্ৰদেশৰ লিখিলোঁ, আপোনালোকে দুয়োটাৰে লিখিব পাৰে। তাৰপাছত ইয়াত কৈছে এইখিনি প্ৰভাচিত্ৰ বা ফ্ল' চাৰ্টৰ থ্ৰুৱেদি দেখুৱাব পাৰিলে ভাল। মই তেনেকৈ নিলিখিলোঁ, পইণ্ট ৱাইজত লিখিলোঁ, আপোনালোকে পাৰিলে ফ্ল' চাৰ্টত লিখিব। তাৰপাছত পইণ্টটো লিখিছোঁ, ইয়াতে এটা মই কথা কৈ থওঁ যে যিটো পেৰিছ চুক্তি ইণ্টাৰনেশ্যনেল ট্ৰিটি আছিলে সেইটো এডাপ্ট কৰা এইটো UNFCCC যিটো ইউনাইটেড নেশ্যন ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জ জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ কাঠামো চুক্তি, এইটো ইণ্টাৰনেশ্যনেল ট্ৰিটি হয় আৰু এইটো এডাপ্ট কৰা হৈছিল 1992 চনত। আৰু এইটো ফ'ৰ্চলৈ আহিছিলে, কেম ইন টু ফ'ৰ্চ এইটো মাৰ্চ মাহৰ 21 তাৰিখ 1994ত আহিছিলে। এইখিনি আমি ফেক্ট প্ৰিলিমছৰ কাৰণেও ৰাখিব পাৰোঁ আৰু কেতিয়াবা ডাটা হিচাপে আমি প্ৰিলিমছতো মেইনছতো ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ পাছৰ পইণ্টটো হৈছে 2 নম্বৰ লিখিছোঁ আঞ্চলিক আন্তঃগাঁথনিৰ উন্নয়ন, পথ, দলং আৰু বিদ্যুৎ লাইন নিৰ্মাণৰ জৰিয়তে অঞ্চল সংযুক্ত কৰা। উদাহৰণস্বৰূপে গেৰুকামুখ আৰু দাপৰিজুত নতুন পথ নিৰ্মাণ কৰা হৈছে। তাৰ পাছত লিখিছোঁ ধেমাজি আৰু লোৱাৰ সোৱণশিৰি পিছপৰা গাঁওসমূহৰ সংযুক্ত কৰা হৈছে। উদাহৰণ বিছন আৰু টামেন। উদাহৰণস্বৰূপে বিছন আৰু টামেন গাঁও বৰ্তমান পথযোগে সংযুক্ত কৰা হৈ গৈছে। তাৰপিছত লিখিছোঁ আঞ্চলিক শক্তি আন্তঃগাঁথনি আৰু গ্ৰীডৰ স্থিৰতা বৃদ্ধি। উদাহৰণস্বৰূপে উত্তৰ পূব আঞ্চলিক গ্ৰীড নিয়ন্ত্ৰণ কেন্দ্ৰ NERLDC অসমৰ অন্তৰ্ভুক্তি হৈছে। এইটো NERLDC হৈছে নৰ্থ ইষ্টাৰ্ণ ৰিজনেল লোড ডিছপেচ চেণ্টাৰ, উত্তৰ পূব আঞ্চলিক গ্ৰীড নিয়ন্ত্ৰণ কেন্দ্ৰ বা বোজা প্ৰেৰণ কেন্দ্ৰ বুলিও ক'ব পাৰি। 3 নম্বৰ পইণ্টত লিখিছোঁ নিয়োগ আৰু অৰ্থনৈতিক উত্থান। ক'ত লিখা হৈছে নিৰ্মাণ, পৰিবহণ আৰু নিৰাপত্তাৰ ক্ষেত্ৰত হাজাৰ হাজাৰ নিযুক্তি। উদাহৰণস্বৰূপে 2023 চনত 3500তকৈ অধিক স্থানীয় লোকৰ নিযুক্তি হৈছে। তাৰপাছত NSPCৰ কৌশল শিক্ষণ প্ৰশিক্ষণৰ জৰিয়তে স্থানীয় যুৱকৰ দক্ষতা বৃদ্ধি হৈছে। উদাহৰণস্বৰূপে 500জনতকৈ অধিক যুৱক যুৱতীক প্ৰশিক্ষিত কৰা হৈছে। তাৰপাছত স্থানীয় বজাৰ, ঘৰ ভাড়া, আয় বৃদ্ধি হৈছে। উদাহৰণস্বৰূপে গেৰুকামুখ বজাৰ ব্যাপক ৰূপত বিকশিত হৈছে। উপৰোক্ত দিশসমূহৰ বাবে সোৱণশিৰি নিম্ন জলবিদ্যুৎ প্ৰকল্পক আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰিলেও এই প্ৰকল্পৰ সৈতে কিছুমান গুৰুত্বপূৰ্ণ পৰিৱেশগত আৰু সামাজিক সমস্যা জড়িত হৈ আছে। সেইখিনি মানে যিখিনি উদ্বেগৰ কাৰণ আছিলে উদ্বেগৰ কাৰণ আশীৰ্বাদ স্বৰূপ আৰু উদ্বেগৰ কাৰণ বুলিও কোৱা হৈছিলে যে প্ৰশ্নত, সেই উদ্বেগৰ কাৰণ বা টেনশ্যন বা চিন্তা কি হয় সেই বিষয়ে ক'বলৈ বিচাৰিছোঁ। ইয়াত প্ৰথমে লিখিছোঁ এটা প্ৰবাহ তালিকাত লিখিছোঁ SLHEPৰ মূল উদ্বেগ। এইটো SLHEP হৈছে সোৱণশিৰি লোৱাৰ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টৰ মূল উদ্বেগ মানে চিন্তাৰ কাৰণ সেইটো হৈছে পৰিৱেশগত আৰু সমাজ সংকট। ই পৰিৱেশ আৰু সমাজ সংকটৰ কাৰণে কেনে হ'ব পাৰে, বনাঞ্চল ধ্বংস আৰু মাটি ক্ষয় হ'ব পাৰে, তাৰ ফলত প্ৰাকৃতিক ভাৰসাম্য হ্ৰাস পাব পাৰে। তাৰপাছত জনজাতি উচ্ছেদ হ'ব পাৰে, জনজাতি উচ্ছেদৰ ফলত সামাজিক প্ৰতিবাদ হ'ব পাৰে, প্ৰজেক্ট বিলম্ব হ'ব পাৰে। তাৰপিছত ভূমিকম্পৰ আশংকা থাকিব পাৰে, যিহেতু আমাৰ নৰ্থ ইষ্ট গোটেই ভূমিকম্পৰ প্ৰৱণ ঠাই, গতিকে ইয়াত ইমান ডাঙৰ এটা প্ৰজেক্ট যদি আমি এষ্টাব্লিছ কৰোঁ তেতিয়া ভূমিকম্পৰ আশংকা থাকে। এই প্ৰকল্পৰ নিৰাপত্তাৰ প্ৰশ্ন উঠিব পাৰে। গতিকে এই যিটো ফ্ল'চাৰ্ট দেখিছোঁ সেইটো গুড বুলি দিছে। তাৰপাছত পৰিৱেশ আৰু সামাজিক উদ্বেগৰ যি পইণ্ট সেইখিনি মই পইণ্টত বুজাব বিচাৰিছোঁ। 1 নম্বৰত পৰিৱেশগত ক্ষতি, বান্ধ আৰু জলাশয়ৰ বাবে বনাঞ্চল ধ্বংস। উদাহৰণস্বৰূপে 1100 হেক্টৰ বনভূমি ডুব গৈছে।
হাতী আৰু চৰাইৰ পৰিভ্ৰম পথত ব্যাঘাত জন্মিব পাৰে তামিল সংৰক্ষিত বনাঞ্চলৰ সীমান্তত হাতী কৰিডৰ অৱৰোধ হোৱা বুলি WWF প্ৰকাশ কৰিছে তাৰপিছত মাটিৰ ক্ষয় আৰু পলস জমাৰ আশংকা থাকিব পাৰে ইয়াৰ উদাহৰণ হৈছে অসমৰ মাজুলী দ্বীপ ইতিমধ্যে পৰিৱৰ্তিত পলসৰ সাক্ষী তাৰপিছত খিলঞ্জীয়া জনগোষ্ঠীৰ স্থানচ্যুতি হ'ব পাৰে মানে তেওঁলোকক এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যোৱা হ'ব পাৰে ডুব যোৱাৰ ফলত মিচিং আৰু নিচি জনগোষ্ঠীৰ মাটিৰ প্ৰভাৱ পৰিব পাৰে উদাহৰণস্বৰূপে 2011 চনৰ পৰা খদৌ মিচিং ছাত্ৰসন্থাৰ প্ৰতিবাদ হৈ আছে এই বিষয়ত তাৰপিছত পুনৰ বসতিৰ ব্যৱস্থা যথেষ্ট নহয় মানে উদাহৰণস্বৰূপে CAG 2022 মতে 900তকৈ অধিক পৰিয়ালে ক্ষতিপূৰণ পোৱা নাই এতিয়ালৈকে তাৰপিছত ভূমিকম্পজনিত বিপদ হ'ব পাৰে ইয়াত সৰ্বাধিক ভূমিকম্প সংবেদনশীল অঞ্চল জোন ভি হয় গতিকে উদাহৰণ 1950ৰ অসম ভূমিকম্প 8.6 ৰিক্টাৰ স্কেলৰ তেনেকুৱা ভূমিকম্প যদি আহে ইয়াত বিভিন্ন ধৰণৰ অনিষ্ট হ'ব পাৰে তাৰপিছত IIT ৰুড়কীৰ মতে ডেমৰ নক্সাত ভূমিকম্পৰ প্ৰতি অধিক সংবেদনশীলতা মানে যেটো ডেম হ'ব তাত ভূমিকম্পৰ অধিক সংবেদনশীলতাৰ মানে এটা ৰিপৰ্ট জাৰি কৰা হৈছে উদাহৰণস্বৰূপে 2011 চনত এক প্ৰতিবেদনত শক এবজৰ্বিং বান্ধৰ পৰামৰ্শ দিয়া হৈছে অৰ্থাৎ এনেকৈ প্ৰকল্প নিৰ্মাণ কৰিব লাগে যি ভূমিকম্পক এবজৰ্ব কৰিব পাৰে ভূমিকম্প হোৱাৰ আগত যেটো শক এটা আহে সেই শকটোক এবজৰ্ব কৰিব পৰা বনাব লাগে সেই কথা কোৱা হৈছে তাৰপিছত SLSSPৰ খেউজ শক্তি বৃদ্ধিৰ বাবে আৰ্হি হ'ব পাৰে কিন্তু পৰিৱেশ সুৰক্ষা আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণ শক্তিশালী হ'লেহে মানে এটো কনক্লুজন হয় কনক্লুজনত মই এনেদৰে লিখিছো যে সোৱানচিৰি লোৱাৰ হাইড্ৰইলেক্ট্ৰিক প্ৰজেক্ট খেউজ শক্তি বৃদ্ধিৰ বাবে আৰ্হি হ'ব পাৰে তেতিয়াহে যেতিয়া পৰিৱেশ সুৰক্ষা আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণ শক্তিশালী যদি হয় উন্নয়ন আৰু বহন ক্ষমতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো উত্তৰ পূবৰ দীৰ্ঘম্যাদী সফলতাৰ চাবিকাঠি গতিকে আজিৰ প্ৰশ্নৰ উত্তৰটো ইমানেই আছিলে ভিডিওটো অকমান দীঘল হ'ল গতিকে চাই কেনে পালে জনাব চাই ভাল পালে লাইক কৰিব কমেন্ট কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো ধন্যবাদ